নমস্কাৰ। আজি বিশেষ ব্যস্ততাৰ বাবে মই প্ৰশ্ন উত্তৰৰ ভিডিঅ' দিবলৈ সক্ষম নহ'লোঁ, কিন্তু মই ইতিমধ্যে এটা লিখি ৰাখিছিলোঁ। কাইলৈ মই এইটো আপলোড কৰিম। আপোনালোকক জনাইছোঁ যে প্ৰথম বিশ্বযুদ্ধকালীন প্ৰভাৱৰ পৰা অসমীয়া সাহিত্য আৰু সমাজ মুক্ত হৈ থাকিব পাৰিছিলনে? যুক্তি দৰ্শাই উত্তৰ দিয়ক। এইটো ফাৰ্ষ্ট চেমৰ, আৰু মই বহুতে কৈ আছে যে ছেকেণ্ড চেমৰো এছাইনমেণ্টৰ এনচাৰ দিব লাগে। হয়, মই ছেকেণ্ড চেমৰো এছাইনমেণ্টৰ এনচাৰ দিম। মই আৰু দুদিনমানৰ পিছৰ পৰা মই ছেকেণ্ড চেমৰ এটাকৈ এছাইনমেণ্টৰ এনচাৰ দিবলৈ চাম। ইতিমধ্যে মই ছেকেণ্ড চেমৰ 2-3টা দিছোঁ, আপোনালোকে নিশ্চয় পাইছে। ফাৰ্ষ্ট চেমৰো আপোনালোকে চাব। কাইলৈ মই 2টা আপোনালোকক দিম। প্ৰথম বিশ্বযুদ্ধকালীন প্ৰভাৱৰ পৰা অসমীয়া সাহিত্য আৰু সমাজ মুক্ত হৈ থাকিব পাৰিছিলনে? যুক্তি দৰ্শাই উত্তৰ দিয়ক। এইটো আপোনালোকৰ যিখন অসমীয়া সাহিত্যৰ বুৰঞ্জী 2 নম্বৰ পেপাৰ, অৰুণোদয় যুগৰ পৰা ৰামধেনু পৰৱৰ্তী কাললৈ, এইটো 1 নম্বৰ খ এছাইনমেণ্ট। আৰু আপোনালোকক এইটো এছাইনমেণ্টৰ এনচাৰো দিম। নাট্যকাৰ গুণাভিৰাম বৰুৱাৰ নাট্য সৃষ্টিসমূহৰ লগত জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্য সৃষ্টিসমূহৰ এটি তুলনামূলক আলোচনা আগবঢ়াওক। 2জন নাট্যকাৰৰ ৰচনাত থকা সাধাৰণ বিষয়, কমন এছপেক্ট কি? এইটো আপোনালোকৰ যিখন 4 নম্বৰ পেপাৰ, অসমীয়া সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ, এইটো দিম। ইতিমধ্যে মই যিটো কৈছিলোঁ প্ৰথম বিশ্বযুদ্ধকালীন প্ৰভাৱৰ পৰা, এইটো ইতিমধ্যে মই লিখি মোৰ হৈছেই। অলপ আছে, মই আপলোড কৰিবলৈ আজি সময় পোৱা নাছিলোঁ। কাইলৈ মই আপোনালোকক এইটো দিম, আৰু এই 2টা মই কাইলৈ আপোনালোকক দিম। মোৰ চেনেলত আপোনালোকে পাব, চাবলৈ নাপাহৰিব। আৰু মই কৈছোঁৱেই যে ছেকেণ্ড চেমৰো মই 1-2টাকৈ মই এছাইনমেণ্টৰ এনচাৰ দিম, আৰু ফাৰ্ষ্ট চেমৰো আৰু কেইটামান আছে সেইখিনিও দিম। আৰু মই কৈছোঁৱেই যে যিখন আপোনালোকৰ VSC আছে সেইখনো মই দিবলৈ চাম। আজিলৈ আহোঁ, ধন্যবাদ।